ফ্ৰেণ্ডছ আছাম এজিয়া ব্লগৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া পুৱা হ'ল 10টা উঠছোঁ। আমাৰ গুণহঁতে চম্পা পৰি গৈছে, এই চাহ চম্পা পৰি আহিছে বৰই পৰি পুৱাই এই চাহ খাবা হা পাপাৰ বাদাম আৰু মটৰ বগৰী বুলি আমাৰ বৌ বৰ্তমান গুড়া চালি আছে বৰ্তমান মাহি ঢেকি দি আছে। এইটো মাহি ঢেকিৰ মাতটো বঢ়িয়া লাগে কিন্তু কিয় ক নাই ৰাইজক মাতছ বাবু এটা ঘূৰি আছে। এইটো আমাৰ ডাঙৰ মাই ডাঙৰ পুৰা ফুৰ্তি আছে মানে পুৰা অকল বিয়া আহি আছে। কৰবা আহিলে বিহু বুলি আহি গলা নেকি? জেঠি মাইক লৈ আহিছ? কি হে দুখন হাতে দিছে নহয় মোবাইলটো আনছিলে মাছ টকা আমাৰ চাফাই কাম চলি আছে দিব না ভিতৰুৱা ভিতৰুৱা এই নামৰ পেণ্ডেল এতিয়া হ'ব। পৰহি নাম আছে নহয় 1 তাৰিখে নাম আছে। আমাৰ দিগন্ত ক'ব, দিগন্ত আমাৰ মেইন বছ। চাফাই কামটো কিবাৰ চলা হৈছে? এইটো আমাৰ মাঘৰ 1 তাৰিখে হোম হয়। এবাৰ 6 বছৰ হ'ল। সকলো ৰাইজ আহিব, ৰাতি নাম চাব আহিব। ভৰিণ্টা বস্য আছে ন? ভৰিণ্টা বস্য গৰেশ্বৰ গাছবাৰী পাঠিকা সকলোকে নিমন্ত্ৰণ জনালোঁ। এই চাফাই চলি আছে বৰ্তমান। অ কি কৈছা? চাফাই এতিয়া আমাৰ নামৰ পেণ্ডেল দি আছে ইয়াতে। 1 তাৰিখে আছে মাঘৰ 1 তাৰিখে নাম আছে। সকলো আহিব ভৰিণ্টা বস্য। লগতে এইটো আমাৰ মঠ আৰু আমাৰ গাঁৱৰ এখন LP স্কুল, এখন অংগনবাদী। ধনখুৰা কিবা ক'বা? এয়া আমাৰ মাঘ বিহুৰ প্ৰস্তুতি চলি আছে। ৰাজকৃষি নাৰদ সত্ৰ প্ৰাংগণত সমূহ ৰাইজে মিলি এইবাৰ একেবাৰে আটক ধুনীয়াকৈ আমি ভোগালী উদযাপন কৰিবলৈ ওলাইছোঁ। এই ভোগালী উৰুকাৰ লগত সংগতি ৰাখি অৰ্থাৎ 16 জানুৱাৰী 1 মাঘ আমি এখনি হোমযজ্ঞৰো আয়োজন কৰা হৈছে। তাত অসমৰ এগৰাকী স্বনামধন্য পাঠিকা ভনিতা বৈশ্যক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি সমূহ ৰাইজ মিলি আমি ইয়াৰ প্ৰস্তুতি চলাই আছোঁ। প্ৰস্তুতি চলি আছে। আমি হোমযজ্ঞৰ ৰভাস্থলী আমি নিৰ্মাণ কৰি আছে আমাৰ কৰ্মীসকলে। গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। সকলোৱে আহি যেন আমাৰ এই হোমযজ্ঞৰ আয়োজনটি সহায় সহযোগিতা আগবঢ়াই আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। এইটো আমাৰ নাৰায়ণ গোহাঁই ঘৰ। এই ফিল্ডখনতে হ'ব। জুই লগাই দিব লাগিব দেই।
এই আমাৰ ধুবই চাহ লৈছি ৰাইজৰ কাৰণে এতিয়া এটি আনি আছে আৰু আনি আছে বাৰু গাখীৰ চাহ আৰু বিহুৰ পিঠা আমাৰ পিঠা বনোৱা আৰম্ভ হৈ গ'ল এই চাহ বৰ্তমান মইনা চৌকাত বনাই আছে আৰু এটা গেছত বনাই আছে গেছতটো দেখি আছোঁ আপোনালোকক আগে এইটো দেখি লওঁ আৰু এইফালে এতিয়া গেছত বনাই আছে পিঠা বনাই আছে চাহ গেছত বনাই আছে বৰ্তমান পিঠা বনোৱা মানুহ এইজন আমাৰ গুণুমাক পিঠা বনোৱা ট্ৰেইনিং দি আছে মায়াকে গুণু ভালকে দেই ভাল হ'ব লাগব সেইখন মই খাম হা তুমি নিজে খাবা হে গুণা হা এইবাৰ বিহুৰ প্ৰথম পিঠা প্ৰথম পিঠা খালো বঢ়িয়া লাগছে